এটা নামক লৈ বিতৰ্কই তোলপাৰ লগাইছে ফাঁচী বজাৰ। ফাঁচী বজাৰত আগৰৱাল সমাজৰ গডফাদাৰ মহাৰাজা আগ্ৰাসেনৰ নামত নতুন ছক। ফাঁচী বজাৰৰ তৰুণৰাম ফুকন ৰোড আৰু চেম্বাৰ ৰোড সংযোগী পুৰণি জেল ৰোডৰ মাজত টি জংচনত লাগিব প্ৰস্তাৱিত মহাৰাজ আগ্ৰাসেনৰ নাম ফলক। মহানগৰীৰ বাণিজ্যৰ প্ৰাণকেন্দ্ৰৰ পথত নতুন নামকৰণক লৈ ৰাজ্যজুৰি ব্যাপক বিতৰ্ক। প্ৰতিক্ৰিয়া অসমৰ বিভিন্ন জাতীয় দল সংগঠনৰ। এই বিষয়টো আমি সংবাদ মাধ্যমত আমি দেখা পাইছোঁ আৰু ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা নটিফিকেশ্যনো আগবঢ়াইছে। যিখন অসমত আমাৰ মহান মনীষীসকলৰ নাম সকলোকে সন্নিৱিষ্ট কৰি আজিলৈকে দিব পৰা নাই ৰাস্তাসমূহত, তেনেস্থলত অসমৰ সমাজ জীৱন, অসমৰ মাটি পানী বায়ুৰ লগত কোনো সম্পৰ্ক নথকা মহাৰাজা আগ্ৰসেনৰ নামত কেনেকৈ পথৰ নামাকৰণ কৰিবৰ কাৰণে সাহস পালে বা এই কথা কেতিয়াও হ'ব নোৱাৰে। ইয়াৰ আমি দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ আৰু এনেকুৱা ধৰণৰ কাম কাজ বন্ধ কৰিবৰ কাৰণে চৰকাৰক আহ্বান। আমি মানুহজনৰ বিষয়ে নাজানোৱেই, গতিকে তেওঁৰ বিষয়ে এটা পথ নামাকৰণ কৰাটো উচিত হয় নে নহয় সেই সম্পৰ্কত নিশ্চিতভাৱে আমি বক্তব্য দিব নোৱাৰোঁ। আৰু আমি অসমৰ মানুহে গম নোপোৱাকৈ বা অসমৰ জনসাধাৰণে গম নোপোৱাকৈ অসমৰে এটা অতি গুৰুত্বপূৰ্ণ পথ, সেই পথটো মহাৰাজা আগ্ৰসেনৰ নামত দিয়াটো নিশ্চিতভাৱে উচিত কাৰ্য হ'ব নোৱাৰে। ইয়াৰ মাজতেই আগৰৱাল সমাজৰ অনুগ্ৰহত চৰকাৰী আদেশ পালনৰ বাবে বদ্ধপৰিকৰ গুৱাহাটী পৌৰ নিগম। বাতৰি কাকতত জাননী জাৰি কৰি ৰাইজক অভিযোগ আপত্তি 15 দিনৰ সময় ধাৰ্য পৌৰ নিগমৰ। জেল ৰোডত মহাৰাজ আগ্ৰাসেনৰ নাম ফলকক লৈ ৰাইজৰ আপত্তি শুনিব পৌৰ আয়ুক্তই। পৌৰ নিগমৰ এই জাননীৰ পাছতেই অভিযোগ দাখিলৰ বাবে সাজু অসমৰ কেইবাটাও দল সংগঠন। যোৱাকালি বাতৰি কাকতত এডভাৰটাইজটো পায়ে আমাৰ গা বেজ যাই গৈছে। আমি ইতিমধ্যে যিহেতু 15 দিন টাইম আছে, গতিকে আমাৰ ফালৰ পৰা ছেফ গুৱাহাটী বিল গুৱাহাটীয়ে হওক বা আমি নাগৰিক সুৰক্ষা সমিতি অসমেই হওক বা গুৱাহাটী যুৱ নাগৰিক সমিতিয়ে হওক, আমি আটাইকেইটা অনুষ্ঠানৰ লগত জড়িত। আমি 3টা অনুষ্ঠানৰ পৰাই আমি এইটো অপ'জ কৰি পেলাই আমি ইতিমধ্যে সিদ্ধান্তভাৱে আমি লৈছোঁ। ইতিমধ্যে লিখিতভাৱে বিশ্বনাথ ডাঙৰীয়াক আমি এইটো প্ৰদান কৰিম। মই ভাবোঁ এইটো এটা অসমৰ ৰাইজে এনেকুৱা সিদ্ধান্ত মানি নলয়। আশে-পাশে চক এটা আছে, সেই চকটোক মহাৰাজা অগ্ৰসেন চক তেওঁলোকে দিবৰ কাৰণে তেওঁলোকে গুৱাহাটী পৌৰ নিগমক অনুৰোধ জনাইছে যে অনা অসমীয়া কেইজনমান মানুহৰ অনুৰোধত অনা অসমীয়া নামত এটা চক দিয়াটো, এটা চাৰিআলি বা তিনিআলি নামাকৰণ কৰাটো অতি লজ্জাজনক কথা, দুখজনক কথা। মই হাড়ে হিমে যে এজন অসমীয়া হিচাপে অতি লজ্জাবোধ কৰিছোঁ যে এনেধৰণৰ সিদ্ধান্তলৈ কেনেকৈ যাবলৈ পাৰিছে। অতি শীঘ্ৰেই এইটো প্ৰত্যাহাৰ হ'ব লাগে। নাম বিতৰ্কক লৈ আছুৰ স্পষ্ট প্ৰতিক্ৰিয়া। আগৰৱাল সমাজৰ মহাৰাজক অসমৰ কিমানে জানে, নে অসমত অভাৱ হ'ল নেকি প্ৰসিদ্ধ লোকৰ? মহাৰাজা আগ্ৰাসেন আচলতে কি কাৰণে বিখ্যাত, ক'ত কিয় বিখ্যাত, আমি আমাৰ ক্ষুদ্ৰ মগজে আচলতে ঢুকি পোৱা নাই। যদি সেই পদটো কেনেবাকৈ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নামত দিলেহেঁতেন তাত আমাৰ কাৰো আপত্তি নাথাকিলেহেঁতেন। হোমেন বৰগোহাঁইৰ নামত দিয়া হ'লেও আমাৰ কোনো আপত্তি নাথাকিলেহেঁতেন। অসমৰ বায়ু পানী মাটিৰ সৈতে সম্বন্ধ নথকা কোনো ব্যক্তিৰ নামত আচলতে তেনেকুৱা ধৰণে পথটো নামাকৰণ কৰাটো কোনো আচলতে। ইয়াৰ মাজতেই দুই একৰ মনত দুচিন্তা। ফাঁচী বজাৰৰ দেশভক্ত তৰুণৰাম ফুকন পথৰ কাষেদি যদি আগৰৱাল সমাজৰ মহাৰাজৰ প্ৰতিমূৰ্তি অথবা নতুন টি জংচন নিৰ্মাণ হয়, সি ভৱিষ্যতৰ দিনত দেশভক্ত তৰুণৰাম ফুকন পথৰ নাম আৰু মৰ্যাদা ক'ৰবাত ম্লান কৰাৰ পৰিকল্পনা নেকি একাংশৰ? এই কথাও চৰ্চালৈ আহিছে বৰ্তমান। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।